লেখক বুলি ক'বলৈ নিবিচাৰোঁ, নিজক বা সাহিত্যিকটো মই ক'বলৈ নিবিচাৰোঁ, কিন্তু মই এজন ভাল পাঠক হিচাপে নিজক প্ৰথমে পৰিচয় দিবলৈ বিচাৰিম। খুব পঢ়িছিলোঁ সৰুৰ পৰা, আচলতে কিতাপ পঢ়িহে আচলতে লিখাৰ অভ্যাসটো আৰম্ভ হ'ল। তাৰপিছত লাহে লাহে যিহেতু সামাজিক মাধ্যমত লেখাবোৰ যেতিয়া জনপ্ৰিয় কৰিছে সকলোৱে, বহুত লেখক সামাজিক মাধ্যমৰ পৰা ওলাই আহিছে, সামাজিক মাধ্যমত লিখা আৰম্ভ কৰিলোঁ। অৰ্ধআকাশত মই প্ৰথম গল্প দিয়া আৰম্ভ কৰিলোঁ। আচলতে সৰুতে শিশু আলোচনীত লিখিছিলোঁ যদিও মই মাজতে কলম সামগ্ৰী হৈছিলে, কাৰণ পঢ়া শুনাৰ কথা আছিল নিজৰ স্নাতক পৰ্যায়ত থাকোঁতে। তাৰপিছত অৰ্ধআকাশীত আমাক যিখন প্লেটফৰ্ম দিলে আচলতে তাৰ পৰা বহুতখিনি অনুপ্ৰেৰণা পালোঁ। অৰ্ধআকাশ বুলি নহয়, ছ'চিয়েল মিডিয়াত আচলতে যিটো সংযোগ মানুহৰ লগত সেইটো কৰি থাকিব পাৰি, খুব মানে সোনকালে কৰি থাকিব পাৰি সংযোগ, আৰু তেওঁলোকে যিবোৰ মন্তব্য দিয়ে পাঠকে পঢ়ি লৈ পেলাই, সেইবোৰৰ পৰা বহুত অনুপ্ৰেৰণা পোৱা যায় আচলতে। তাৰ বাবে মই এই গল্প সংকলনখন তেওঁলোকে আচলতে ভাল লাগিছে, তোমাৰ গল্প ভাল লাগিছে, খুব ভাল লাগিছে, গল্প সংকলন এখন উলিয়াবচোন বুলি কোৱাৰ কাৰণে মই আচলতে আগবাঢ়ি গ'লোঁ। তাৰ কাৰণে পূবায়ন প্ৰকাশনৰ হাতত মই দায়িত্বটো দিলোঁ, আৰু পূবায়ন প্ৰকাশনে গল্প প্ৰকাশ কৰিম বুলি ক'লে। জলকুঁৱৰী কাছৰ হৃদয় শিল হৈছিল। জলকুঁৱৰী কাছৰ হৃদয় শিল হৈছিল এই গল্প সংকলনখন আচলতে আমাৰ আশে পাশে ঘটি থকা, আমাৰ চাৰিওফালে ঘটি থকা সৰু সৰু যিবোৰ ঘটনা, সেইবোৰ সূক্ষ্মভাৱে চাই পেলাই মই বাস্তৱ আৰু কল্পনাৰ সংমিশ্ৰণেৰে কিছুমান কাহিনী তুলি ধৰিছোঁ। আশা কৰিছোঁ পাঠক সমাজে ভাল পাব, আৰু ভাল পাই তেওঁলোকে কেনেকুৱা পালে, কিবা ভুল থাকিলে জনাব, তাকে মই আশা কৰিছোঁ। ৰুচি নতুন লেখিকা হিচাপেতো মই কওঁ, আমিও নতুন প্ৰজন্মৰ, কিন্তু আমি কিতাপ পঢ়োঁ। কিতাপবোৰ আচলতে কেনেকুৱা হ'ব লাগে, সাৱলীল হ'ব লাগে। লিখাসমূহ মই যেনেকৈ ভাল পাওঁ, তাৰমানে মোৰ দৃষ্টিভংগীৰে কৈছোঁ, মই খুব সহজ সৰল কিতাপ পঢ়ি ভাল পাওঁ। মোৰ প্ৰিয় সাহিত্যিক ভৱেন্দ্ৰনাথ শইকীয়া, ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াৰ লেখাসমূহ তাৰমানে একেবাৰে সহজ ভাষাত লিখে, কিন্তু গভীৰ অৰ্থ প্ৰকাশ কৰে। কিতাপবোৰ লেখাসমূহ তেনেকুৱা হ'লে আচলতে খুব পঢ়িবলৈ সহজ হয়, আৰু মানুহৰ অন্তৰ চুই যাবলৈ সক্ষম হয়। পঢ়ুৱৈলে কি আহ্বান জনাব আপোনালোকে আচলতে কি কয়, পঢ়ুৱৈসকললৈ মই এইটোৱে আহ্বান জনাবলৈ বিচাৰিম যে যিটো মি টাইম পায় মানুহে, মি টাইম বুলি কয় নিজৰ সময়, সেই সময়খিনিত মোবাইলটো চাই থকাতকৈ, মোবাইলতো মানুহে ব্যৱহাৰ কৰে, সেই সময়ত মি টাইমখিনিত মোবাইলটো চোৱাতকৈ এখন গ্ৰন্থ তুলি লওক, বা শিশুসকলেও তেতিয়া আপোনাক দেখি পেলাই তেওঁলোকৰ যি ল'ৰা ছোৱালীও আচলতে পঢ়া মাক দেউতাকক পঢ়িবলৈ আচলতে অভ্যাস কৰিব পাৰিব। এতিয়া তেনেকুৱা কৰিলে আচলতে শিশু সাহিত্যৰ তাৰমানে হেৰি হ'ব। আমাৰ মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰী ববিতা গগৈ জলকুঁৱৰীৰ কাছৰ হৃদয় শিল হৈছিল শীৰ্ষক এখন 19টা গল্পৰ গল্প সংকলন আজি উন্মোচন হৈছে। এই উন্মোচন আমি আজি কৰিলোঁ। আমি সঁচাকৈ ভাল পাইছোঁ যে আমাৰ এগৰাকী প্ৰাক্তন ছাত্ৰী আজি আমাৰ ইয়াতে, আমাৰ মহাবিদ্যালয়ত আহি গ্ৰন্থখন উন্মোচন কৰোৱাইছে। আৰু ববিতা গগৈ এগৰাকী অতি সংবেদনশীল লেখিকা। তেওঁ বিভিন্ন গ্ৰন্থ বা বিভিন্ন কাকত আলোচনীত তেওঁৰ ইতিমধ্যে গল্প প্ৰকাশ হৈছে, আৰু ফেচবুকৰ এটা গ্ৰুপ আছে অৰ্ধ আকাশ, তাত তেওঁ যথেষ্ট লেখা মেলা কৰি আহিছে। আজি উন্মোচনী সভাত এই কথাটোৱে আমি কৈছোঁ যে ছ'চিয়েল মিডিয়া বা ফেচবুকত যি সময়ত নতুন প্ৰজন্ম ব্যস্ত থাকে, সময় প্ৰায় ক্ষেত্ৰত দেখা যায় অপচয়ো হয়, কিন্তু যে ফেচবুকৰ যোগেদিও যে ভাল কামত, সৃষ্টিশীল কামত যে নিয়োজিত হ'ব পাৰি, সেই কথা ববিতাই আমাক দেখুৱাই দিছে। আৰু আমি আশা কৰোঁ যে নতুন প্ৰজন্মই এই কথাখিনি লৈ পেলাই লেখাৰ লগতে পঢ়াটোও যাতে আগবঢ়াই নিয়ে। তাৰমানে লেখকৰ লগতে পঢ়ুৱৈও লাগিব। আজি গ্ৰন্থ পঢ়ুৱৈৰ সংখ্যা যথেষ্ট কমি অহা আমি পৰিলক্ষিত হৈছে, আৰু আমি ভাবোঁ যে এনেকুৱা ধৰণৰ নতুন লেখক সৃষ্টিৰ আঁৰত পঢ়ুৱৈৰ অৰিহণা যথেষ্ট বেছি। পঢ়ুৱৈ সমাজো লাগিব, তেতিয়া লেখকৰ সৃষ্টি হ'ব, আৰু সৃষ্টিশীলতাৰ যি ধাৰা অব্যাহত থাকিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।